মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়াৰ চেপ্টাৰ নাম্বাৰ 14 বিদ্যা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 1 নম্বৰ কুৱেশ্যন উত্তৰত দিছে পাঠ্য শুদ্ধ উচ্চাৰণৰ পৰা ছাত্ৰ-ছাত্ৰীসকল এটি তোমালোকে নিজে পঢ়িবা। 2 নম্বৰ কুৱেশ্যনত দিছে পাঠ্যৰ মূল কথাখিনি কোৱা আৰু লিখা। ইয়াৰ উত্তৰ হ'ব কোনো এখন কাম কৰিবলৈ হ'লে প্ৰথমতে আমাক আহিলা পাতি অতি প্ৰয়োজনীয়। কাম নহ'লে লিখন, যেনেদৰে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাল নহ'লে কৰচন কাম কৰিব নোৱাৰি। আহিলাবোৰ নাথাকিলে কোনো এটা কাম কৰিবলৈ টান হয়। আজিকালি যিবিলাক উৎপত্তি সাধন কৰি পৃথিৱীৰ নাম জ্বলাইছে তেওঁবিলাকেই চালে এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায় যে বিদ্যা মানৱ মনৰ দীপ্তি। তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মন আৰু যশা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলেই মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি নাথাকিলেও খনকিৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাকে মন পোহৰাই নহ'লে সংসাৰ কৰ্ম কৰিবলৈ সুচল নহয়। 3 নম্বৰ উত্তৰ দিয়াৰ ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে লিখন, কৰ্ষণ আৰু বন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰত হ'ব লিখন কাম কৰিবলৈ কাপ, কৰ্ষণ কাম কৰিবলৈ আৰু বন্ধন কাম কৰিবলৈ চৰুৰ প্ৰয়োজন হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰ হ'ব সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা পাতিৰ প্ৰয়োজন হয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে উদগতিৰ ঘাই আহিলা কি? ইয়াৰ উত্তৰ হ'ব উদগতিৰ ঘাই আহিলা হ'ল বিদ্যা। ঘ নম্বৰ কুৱেশ্যনত দিছে বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে। 9 নম্বৰ কুৱেশ্যনত দিছে কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়? ইয়াৰ উত্তৰ হ'ব বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। প্ৰথম 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব? ইয়াৰ উত্তৰ হ'ব পৃথিৱীত নাম উজ্বলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব। তৃতীয় 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে? ইয়াৰ উত্তৰ হ'ব লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। 4 নম্বৰত দিয়া আছে সত্য নে অসত্য লিখা। ইয়াৰ ক নম্বৰত দিয়া আছে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, এইটো সত্য হ'ব। তাৰপিছত খ নম্বৰত দিয়া আছে বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে, এইটো অসত্য হ'ব। গ নম্বৰত দি আছে হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি, সত্য। তাৰপিছত আছে আগৰ কালৰ খ্যাতিমন্ত লোক সকলোবোৰ বিদ্যাৱন্ত নাছিল, এইটো অসত্য। 5 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে লাগতিয়াল ডেছ য'ত নাই নহ'লে কোনো কাম ডেছ কৰিব নোৱাৰি। ইয়াৰ উত্তৰত হ'ব লাগতিয়াল আহিলা পাতি য'ত নাই নহ'লে কোনো কাম সুকলমে কৰিব নোৱাৰি। খ নম্বৰত দিয়া আছে এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদগনি কামৰো তেনে সুকীয়া তেনে আছে। গ নম্বৰত দিয়া আছে বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলেই মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। গ নম্বৰত দিয়া আছে খালী ঠাইত হ'ব কাপ নহ'লেই লিখন কাম কৰিব নোৱাৰি। ঙ নম্বৰত হ'ব বিদ্যাৰে মন পোহৰাই নহ'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়।
8 নম্বৰত দিছে সমৰ্থক শব্দবোৰ আস্তানি মিলোৱা। এইটো তোমালোকৰ সুবিধাৰ বাবে ডাইৰেক্ট উত্তৰটো তোমালোকক দি দিছোঁ। সুকলমে হ'ব অনায়াসে, সুকীয়াৰ মানে হ'ব পৃথক, বৃথাৰ সমৰ্থক শব্দ হ'ব নিষ্ফল, ফৰকালৰ পৃথক শব্দ হ'ব পৰিষ্কাৰ, পোহৰৰ সমৰ্থক শব্দ হ'ল আলোক আৰু লাগতিয়ালৰ সমৰ্থক শব্দ হ'ল প্ৰয়োজনীয়। তাৰপিছত দিছে বাক্য ৰচনা কৰা। খ্যাতিমন্ত, আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল। 2 নম্বৰত দিছে উদ্গতি, জীৱনত যি উদ্গতি কৰিব খোজে তেওঁ বিদ্যা অৰ্জন কৰিবই লাগিব। 3 নম্বৰটো হৈছে পৃথিৱী, বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ দৰে। তাৰপিছত দিছে খনিকৰ, লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। তাৰপিছত আছে বৃথা, বৃথাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে।